না, যিটো ঘটনা হৈছে এই ধৰণৰ ঘটনা কোনো প্ৰকাৰে মানে গ্ৰহণযোগ্য নহয় আৰু কোনো প্ৰকাৰে হোৱাটো কোনো সভ্য সমাজে নিবিচাৰে। যেনেকুৱা ধৰণৰ ঘটনাবিলাক আজি কৰি পেলাই তাতে ভয়াৱহ এটা পৰিস্থিতি মানে সৃষ্টি কৰা হৈছে। মই এই ঘটনাটো মানে নিন্দা কৰিছো। সেইটো হ'ব নালাগিছিলে। আমাৰ মাজত যিহেতু আমি মানে কমিউনিকেশ্যন কৰিব পাৰো, আলাপ আলোচনা কৰাৰ দ্বাৰা দি আমাৰ মাজত এইবিলাক দ্বন্দ্ব সংঘাত, আমাৰ মাজত ভুল বুজাবুজি সেইবিলাক নিৰাময় কৰিবৰ কাৰণে আমি মানে নিষ্পত্তি কৰিবৰ কাৰণে নিশ্চয় আলোচনাৰ পন্থাত আমি অংশগ্ৰহণ কৰিব লাগিব। আলোচনাৰ দ্বাৰা দি সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে আগবাঢ়ি যাব লাগিব। এইবিলাক মাৰা মাৰি ঘৰ জ্বলোৱা এইবিলাক কৰিব নালাগে। সেইটো আমাৰ সভ্য সমাজৰ কাম নহয়। ভাল এটা মানে মানে সমাজে কোনো কেতিয়াও সেইটো গ্ৰহণ নকৰে আৰু সেইটো নিন্দা কৰে। পখৰা গ্ৰামৰ চায়েন্স কলেজটো অতিকেই দৰকাৰী এটা মানে বিষয়। আৰু এই চায়েন্স ষ্ট্ৰীমৰ ইয়াত খুলিবৰ কাৰণে মই অসম বিধানসভাৰ মজিয়াত কেইবাবাৰ উত্থাপন কৰিছো, আলোচনাও কৰিছো, মুখ্যমন্ত্ৰীৰ লগতো কৰিছো, শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ লগতো আলোচনা কৰিছো, কিন্তু আজিলৈকে পূৰণ হোৱা নাই। সময়ত নিশ্চয় পূৰণ হ'ব। বহুখিনি কথা আছে, বহুখিনি সমস্যা আছে। এই সমস্যাবিলাকৰ সমাধানৰ কাৰণে নিশ্চয় চৰকাৰে আজিলৈকে তেনেকুৱা ধৰণৰ এটা সুবিধা পোৱা নাই। তেখেতসকলৰ ফালৰ পৰাও ইয়াত চায়েন্স ষ্ট্ৰীমটো ইন্ট্ৰডিউচ কৰিবৰ কাৰণে বাৰে বাৰে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। মুখ্যমন্ত্ৰীয়েও ৰাজহুৱাভাৱে ঘোষণা কৰিছে, আৰু কিন্তু বাস্তৱত আজিলৈকে মানে সেইটো পূৰণ কৰিব পৰা নাই। কিন্তু মই ভাবো যিহেতু এইটো এটা চৰকাৰৰ মুৰব্বীৰ প্ৰতিশ্ৰুতি আৰু অসম বিধানসভাত বাৰে বাৰে চৰ্চিত হোৱা এটা বিষয়, সেই হিচাপে এতিয়া পখৰা গ্ৰামৰ চায়েন্স ষ্ট্ৰীম ইন্ট্ৰডাকশ্যনৰ বিষয়টো মই ভাবো পলম হ'ব পাৰে, কিন্তু এদিন হলেও ইয়াত পূৰণ হ'ব, ইন্ট্ৰডাকশ্যন হ'ব। আমি মাত্ৰ ধৈৰ্য সহকাৰে অপেক্ষা কৰিব লাগিব। আমাৰ প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব। আমাৰ আৱাজ আমি জোৰদাৰভাৱে ৰাখিব লাগিব। আৰু যিসকল ইয়াৰ প্ৰতিনিধি আছে উপযুক্ত মঞ্চত এইবিলাক কথা উত্থাপন কৰি পেলাই চৰকাৰৰ ওপৰত প্ৰেছাৰ দিয়াৰ ব্যৱস্থা প্ৰতিনিধিবিলাকৰ পৰা থাকিব লাগিব। ময়ো এতিয়া যিহেতু এডুকেশ্যন বিভাগক মানে চম্ভালিছো BTCত, গতিকে মোৰ ফালৰ পৰাও মই এতিয়া আনুষ্ঠানিকভাৱে অসম চৰকাৰৰ তাতে চিফ মিনিষ্টাৰ ডাঙৰীয়াৰ ওচৰতে হওক বা আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ ওচৰতে হওক এটা গভৰ্ণমেণ্ট সিদ্ধান্ত হিচাপে, BTC গভৰ্ণমেণ্টৰ এটা সিদ্ধান্ত হিচাপে এটা প্ৰপ'জাল মই পঠিয়াই দিম, সোনকালে যাতে ইয়াত চায়েন্স ষ্ট্ৰীমটো ইন্ট্ৰডিউচ কৰা হয়।